নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল ষ্টাডি অফ মাই গ'লছলৈ স্বাগতম জনাইছোঁ। আগন্তুক হ'বলগীয়া আছাম পুলিচৰ SI লগতে AB UB আগন্তুক বৰ্ষত হ'বলগীয়া SSC GD 2025 চনত তাত যিমানবোৰ হ'ব পৰা সম্ভাৱনা GK লগতে কাৰেণ্ট এফেয়াৰ লগতে জেনেৰেল ছায়েন্সৰ কুৱেশ্যনসমূহ আমি এই ভিডিঅ'ত ডিছকাছ কৰিম। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় লগৰ বন্ধু বান্ধৱী লগতে ভাইটি ভণ্টি সকলোলৈ শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ'খিনি আপোনালোকে দিয়াৰ লগে লগে যাতে পায় আপোনালোকে। আমি আজি 25টা কুৱেশ্যন চাম। এইটো হৈছে আমাৰ প্ৰথমটো ক্লাছ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভিলেজ ৰকষ্টাৰ ৱাজ ডাইৰেক্টেড বাই, এইটো ইংলিছত, এতিয়া অসমীয়াটো ভিলেজ ৰকষ্টাৰ কাৰ দ্বাৰা পৰিচালনা কৰা হৈছিল। এতিয়া আপোনালোকে গমেই পায় এই কুৱেশ্যনটো কিমান কমন কুৱেশ্যন। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰীমা দাস। 2 নম্বৰ কুৱেশ্যন, ৰিয়ান পৰাগ ৰিয়ান পৰাগ কি খেলে? ৰিয়ান পৰাগে কি খেলে মানে ৰিয়ান পৰাগে ফুটবল খেলে নে ক্ৰিকেট খেলে নে বক্সাৰ নে বেডমিণ্টন? এতিয়া যিবোৰে ক্ৰিকেট প্ৰেমী সেইবোৰ গম পাইছেই ৰিয়ান পৰাগ আমাৰ অসমৰ এজন ক্ৰিকেট খেলুৱৈ। চ' অপশ্যন বি ইজ এ ৰাইট এনচাৰ, ক্ৰিকেট খেলুৱৈ। আৰু আপোনালোকে কমেণ্টত জনাব যে ৰিয়ান পৰাগে IPLৰ কোনটো টীমৰ সৈতে খেল খেলিছিল? 3 নম্বৰ কুৱেশ্যনটো, হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড ইন 2019? 2019 চনত কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছে? এইকেইটা অপশ্যন হৈছে শ্ৰী অৰূপ কুমাৰ দত্ত, শ্ৰী প্ৰফুল্ল বৰুৱা, শ্ৰী ধীৰেন্দ্ৰনাথ বেজবৰুৱা, শ্ৰী উদ্ভৱ ভৰালী। এতিয়া কুৱেশ্যনটো কৈছে যে 2019 চনত কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। এইটোত শুদ্ধ উত্তৰটো হৈছে শ্ৰী অৰূপ কুমাৰ দত্ত। নেক্সট 4 নম্বৰ কুৱেশ্যন, শ্ৰী ৰামেশ্বৰ তেলী শ্ৰী ৰামেশ্বৰ তেলী হৈছে 1 নম্বৰ খাদ্য বিভাগৰ কেবিনেট মন্ত্ৰী প্ৰক্ৰিয়াকৰণ, বি শ্ৰম বিভাগৰ ৰাজ্যিক মন্ত্ৰী মন্ত্ৰালয়, চি খাদ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়, ডি জনজাতীয় ৰাজ্যিক মন্ত্ৰী এফেয়াৰ্ছ। ইয়াৰ ৰাইট এনচাৰ হ'ব চি খাদ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়। শ্ৰী ৰামেশ্বৰ তেলী দুলীয়াজানত জন্ম হৈছিল আৰু তেওঁ মেম্বাৰ হিচাপে কাম কৰিছিল ভাৰত জনতা পাৰ্টীৰ আৰু তেওঁ ট্ৰাইবেল জনগোষ্ঠীৰ এজন মন্ত্ৰী। তেওঁ 2019 আৰু 20ত খাদ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰক্ৰিয়াকৰণত মন্ত্ৰী পদত আছিল। 5 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ডাইৰেক্টৰ অফ ইণ্টেলিজেন্স ব্যুৰো? ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন? এ সামন্ত গোৱাল, KP জৈন, অৰবিন্দ কুমাৰ, RK মিশ্ৰা। এইকেইটাৰ ভিতৰত ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন বুলি কুৱেশ্যনটো আমাক সুধিছে। তো এনচাৰ হ'ব চি ৰাইট এনচাৰ অৰবিন্দ কুমাৰ। অৰবিন্দ কুমাৰ হৈছে আমাৰ ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ এতিয়া বৰ্তমান। নেক্সট 6 নম্বৰ কুৱেশ্যনটো হৈছে G20 Summit 2023 ৱাজ হেল্ড ইন। 2023 চনৰ G20 সন্মিলন ক'ত হৈছিল? এ ছিঅল, বি ভাৰত, চি টকিঅ', ডি চাংহাই। এতিয়া কুৱেশ্যনটো সুধিছে 2023 চনৰ স্মিথ সন্মিলনটো মানে ক'ত হৈছিল সুধিছে, মানে এই সন্মিলনটো ক'ত হৈছিল সুধিছে। এইটো আমাৰ বহুত গৌৰৱৰ কথা, সেইবাবে সেইটো আমাৰ ইণ্ডিয়াতে হৈছিল। চ' অপশ্যন বি ইজ এ ৰাইট এনচাৰ, ভাৰতত হৈছিল। নেক্সট 7 নম্বৰ কুৱেশ্যন, হুইচ আছামিজ ফিল্ম ৱাজ ৰিলিজ ইন 1935? 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? এ আছে জয়মতী, বি আছে পাৰঘাট, চি আছে মনুমতী, ডি আছে ইন্দ্ৰমালতী। ইয়াত কুৱেশ্যনটো সুধিছে যে 1935 চনত কোনখন চলচ্চিত্ৰই মুক্ত পাইছে, মানে কোনখন মুভি মানে ফিল্মটো ৰিলিজ পাইছে।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়মতী। আৰু লগতে 1935 চনত কি কি আছে সেইবোৰ ইম্পৰ্টেণ্টবোৰ আপোনালোকে চাই থ'ব। যেনে ধৰি লওক আৰ বি আই হৈছিল 1935 চনত। নেক্সট আৰু কি কি আছে আপোনালোকে চাই ল'ব। 8 নম্বৰ কুৱেশ্যন, হোৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ? মাধৱদেৱৰ জন্ম ক'ত হৈছিল? এ বৰদোৱা, বি কোচবিহাৰ, চি লেটেকুপুখুৰী, ডি গড়মূৰ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লেটেকুপুখুৰী। নাৰায়ণপুৰৰ লেটেকুপুখুৰীত আমাৰ শ্ৰীমন্ত মাধৱদেৱৰ জন্ম হৈছিল। লগতে আমি আৰু জানি থোৱাটো অতি আৱশ্যক, শ্ৰীমন্ত মাধৱদেৱৰ হৈছে নামঘোষা, সেইটো হাজাৰীঘোষা বুলিও কোৱা হয়। লগতে শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনঘোষা আৰু তাৰ আইতাকৰ নাম, সেইবোৰ বাৰে বাৰে কুৱেশ্যন অহা দেখা যায়। এইবাৰ গ্ৰেড 3 হাই ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাত শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম আহিছিল। আৰু ধৰি লওক এতিয়া নেক্সট আকৌ নাহিব কি মানে আছে। চ' আপোনালোকে যিমান পাৰে তেওঁলোকৰ যিমানবোৰ হ'ব পৰা কুৱেশ্যন আপোনালোকে চাই থোৱাটো অতি আৱশ্যক। নেক্সট 9 নম্বৰ কুৱেশ্যন, হু ভাস্কৰ বৰ্মন চেণ্ড এ এম্বাচাডৰ টু হৰ্ষবৰ্ধন? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? এ বায়ু, বি বৰুণ, চি মেঘদূত, ডি হেংহভেক। ইয়াৰ ৰাইট এনচাৰ হৈছে ডি অপশ্যন ডি হেংহভেক। হেংহভেকক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল। কুৱেশ্যন নম্বৰ 10, হু ৰোড কাৰেঙৰ লিগিৰী? কাৰেঙৰ লিগিৰী কোনে লিখিছিল? এ ফণী শৰ্মা, অপশ্যন নম্বৰ বি বিষ্ণুপ্ৰসাদ ৰাভা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াত সুধিছে যে কাৰেঙৰ লিগিৰী ৰচনাখন কোনে লিখিছিল? এই ৰচনাখন লিখিছিল অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালাই। তেখেতৰ দ্বাৰা ৰচিত এখন দ্বিতীয়খন নাটক। লগতে আৰু তেওঁ এখন আৰম্ভ কৰিছিল 1925 চনত আৰু এখন শেষ হৈছে 1927 চনত শেষ হৈছিল। 11 নম্বৰ কুৱেশ্যন, হু ৰোড নামঘোষা? নামঘোষা কোনে লিখিছিল? এ শ্ৰী মাধৱদেৱ, বি শ্ৰীমন্ত শংকৰদেৱ, চি শ্ৰী মাধৱ কন্দলী, ডি জ্যোতিপ্ৰসাদ আগৰৱালাই। ইয়াৰ ৰাইট এনচাৰ হ'ব শ্ৰী মাধৱদেৱ। এতিয়া তেখেতৰ নামঘোষা আন কি নামেৰে জনা যায়? আন হৈছে হেজেৰী ঘোষা বুলিও জনা যায়। হাজাৰটা ঘোষা থকা মানে সেইটোক হেজেৰী ঘোষা বুলি কয়। আৰু শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা, এইটো বাৰে বাৰে ৰিপিটেড কুৱেশ্যন হয় এইবোৰ। 12 নম্বৰ কুৱেশ্যন, কইন ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচ বাই? মুদ্ৰা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল কাৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল? এ প্ৰতাপসিংহ, বি চুংখাংফা, চি চুক্লেংমুং, ডি এইবোৰৰ এটাও নহয়। কুৱেশ্যনটো কৈছে যে মুদ্ৰা ব্যৱস্থাৰ প্ৰৱৰ্তন কাৰ দ্বাৰা কৰা হৈছিল, মানে ৰজাজন কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰতাপসিংহ। নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন, হু ৱাজ খুৰা ৰজা? খুৰা ৰজা কোন? অপশ্যন নম্বৰ এ প্ৰতাপসিংহ, অপশ্যন নম্বৰ বি চুংখাংফা, অপশ্যন নম্বৰ চি চুক্লেংমুং, অপশ্যন নম্বৰ ডি এইবোৰৰ এটাও নহয়। কুৱেশ্যনটো সুধিছে যে খুৰা ৰজা কোন? এইবোৰৰ ভিতৰত অপশ্যনৰ ভিতৰত খুৰা ৰজা কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চুংখাংফা খুৰা ৰজা বুলি জনা যায়। কুৱেশ্যন 14, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী? অসমৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই? এ ধুবুৰী, বি কৰিমগঞ্জ, চি তিনিচুকীয়া, ডি কামৰূপ গ্ৰাম্য। কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই? ইয়াত এনচাৰটো দুটা আছে, চিও হ'ব ডিও হ'ব। এইটো প্ৰিণ্টিং মিষ্টেক হৈ গ'ল চাগে। এইটো চিও হ'ব ডিও হ'ব, মানে তিনিচুকীয়াও হ'ব কামৰূপ গ্ৰাম্যও হ'ব। অ'কে, নেক্সট কুৱেশ্যন গৈছোঁ আমি 15 নম্বৰ কুৱেশ্যন, হোলছ ইন
ওজন লেয়াৰ আৰ কাজ বাই ওজন স্তৰত থকা হোলছ হৈছে সেই ওজন স্তৰত থকা হোলছ হৈছে তাৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি CFC। এনেকুৱা ছায়েন্সৰ যিবোৰ SI একক ধৰি লওক আপুনি ধৰি লওক এতিয়া চিলভাৰ SI একক কি, গ'ল্ড SI একক কি, সেইবোৰ জানি থোৱাটো ইম্পৰ্টেণ্ট, কিয়নো সেইবোৰ বাৰে বাৰে পৰীক্ষাত সুধি থকা কুৱেশ্যন। নেক্সট কুৱেশ্যন আহিছোঁ আমি 60 নম্বৰ কুৱেশ্যন। হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ সভাপতি কোন? এ বক্তা, বি ভাৰতৰ মুখ্য ন্যায়াধীশ, চি ভাৰতৰ উপৰাষ্ট্ৰপতি, ডি ৰাজ্যসভাৰ আটাইতকৈ শ্ৰেষ্ঠ সদস্যগৰাকী। এই কুৱেশ্যনটো এইটো SSC যদি হওক লগতে অসমৰ এক্সামবোৰত গভৰ্ণমেণ্ট এক্সামবোৰত এইটো আহি থকা কুৱেশ্যন। ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ সভাপতি। নেক্সট কুৱেশ্যন 17 নম্বৰ। হুইচ ইজ নট এ ইউনিয়ন টেৰিটৰী? কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? অপশ্যন এ চণ্ডীগড়, অপশ্যন বি পণ্ডুচেৰী, অপশ্যন চি লাডাখ, অপশ্যন ডি দমন আৰু দিউ। আৰু এইটো ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি লাডাখ। নম্বৰ 18 কুৱেশ্যন। একচেটিয়া শব্দটোৰ সৈতে যুক্ত কৰা হয়। কোনটো শব্দক একচেটিয়া শব্দৰ লগত যুক্ত কৰা হয়? ইয়াৰ অপশ্যন এ পুঁজিবাদ, অপশ্যন বি সমাজবাদ, অপশ্যন চি সাম্যবাদ, অপশ্যন ডি মিশ্ৰ অৰ্থনীতি। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ পুঁজিবাদ। নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যন। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? হু কেনট ভোট ইন দ্য ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? অপশ্যন এ লোকসভাৰ নিৰ্বাচিত সদস্য, বি ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্য, অপশ্যন ডি বিধানসভাৰ নিৰ্বাচিত সদস্য। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ভোট দিব নোৱাৰে। নেক্সট কুৱেশ্যন নম্বৰ 20। কাউন্সিল অফ ষ্টেট ৱাজ ৰিনেম এজ? কাউন্সিল অফ ষ্টেট নামাকৰণ কৰা হয়। অপশ্যন এ লোকসভা, অপশ্যন বি সংসদ, অপশ্যন চি ৰাজ্যসভা, অপশ্যন ডি বিধানসভা। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ৰাজ্যসভা। কুৱেশ্যন নম্বৰ 21। হু ইজ নট এ মেম্বাৰ অফ বিমষ্টিক? বিমষ্টিকৰ সদস্য কোন নহয়? এ নেপাল, বি শ্ৰীলংকা, চি বাংলাদেশ, ডি কাৰ্গিস্তান। এতিয়া ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি কাৰ্গিস্তান বিমষ্টিকৰ সদস্য নহয়। 22 নম্বৰ কুৱেশ্যন আনচাৰ। ইণ্ডিয়া চইল লিভ ইন এ ভিলেজ ৱাজ ছেইড বাই? ভাৰতৰ আত্মাই গাঁৱত বাস কৰে কাৰ দ্বাৰা কোৱা হৈছিল? এ বিনোবা ভাৱে, বি জয়প্ৰকাশ নাৰায়ণ, চি জৱাহৰলাল নেহৰু, ডি মহাত্মা গান্ধী। ইয়াৰ ৰাইট এনচাৰ হৈছে মহাত্মা গান্ধী। 23 কুৱেশ্যন নম্বৰ। হোৱাট আৰ দ্য টোটেল নাম্বাৰ অফ চিট ৰিজাৰ্ভ ফৰ SC and ST ইন লোকসভা? লোকসভাত অনুষ্ঠিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত মুঠ আসনৰ সংখ্যা কিমান? অপশ্যন এ 69 and 30, অপশ্যন বি 79 and 40, অপশ্যন চি 84 and 47, অপশ্যন ডি প্ৰতিটো সাধাৰণ নিৰ্বাচিতৰ পিছত ভিন্ন হয়। ৰাইট এনচাৰ হৈছে অপশ্যন চি 84 and 47। নেক্সট কুৱেশ্যন যাওঁ আমি। নেক্সট 24 কুৱেশ্যন। ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং হেজ ছাৰ্ভেড ইন হুইচ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন? প্ৰাক্তন ফুটবল খেলুৱৈ তথা বৰ্তমান মুখ্যমন্ত্ৰী মণিপুৰৰ শ্ৰী এন বীৰেন সিঙে কোনটো কেন্দ্ৰীয় চৰকাৰী সংগঠন সেৱা আগবঢ়াইছে? এ নম্বৰ CRPF, বি নম্বৰ BSF, চি আছাম ৰাইফল, ডি CSF। ৰাইট এনচাৰ হৈছে আছাম ৰাইফল। নেক্সট 25 কুৱেশ্যন। হিমা দাস ইজ নিকনেম এজ? হিমা দাসৰ উপনাম কি? অপশ্যন এ স্প্ৰিং কুইন, অপশ্যন বি ধিং এক্সপ্ৰেছ, অপশ্যন চি ট্ৰেক কুইন, অপশ্যন ডি তুফান মেইল। ইয়াৰ ৰাইট এনচাৰ হ'ব ধিং এক্সপ্ৰেছ। আৰু জানিবলগীয়া কথা আছে যে হিমা দাসে কি এথলেটিকত কি খেলে, আৰু এইবোৰ কুৱেশ্যন আহিয়ে থাকে।
লগতে আপোনালোকে খেলৰ কুৱেশ্যনবোৰ চাই থাকোঁ কোনে কি খেলে। লগতে আৰু হিমা দাসে আপোনালোকে কমেণ্ট কৰি জনাব যে হিমা দাসে পুলিচ ফ'ৰ্চত কোনটো পষ্টত আছে বুলি, সেইটো আপোনালোকে কমেণ্টত জনাব। নাম্বাৰ 26 কুৱেশ্যনটো, ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক গেমছ ইন দ্য ইয়েৰ। কি চনত ভাৰতে অলিম্পিক গেমছত অংশগ্ৰহণ আৰম্ভ কৰিছিল? অপশ্যন এ 1900, অপশ্যন বি 1904, অপশ্যন চি 1912, অপশ্যন ডি 1952। আপোনালোকে এইটো কমেণ্টত জনাব ৰাইট এনচাৰটো। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ আৰু বেল আইকনটো দবাই থ'ব যাতে মই আকৌ ভিডিঅ' দিলে আপোনালোকে লগালগ পায়। ধন্যবাদ থাকিল আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ ফৰ ৱাচিং।